আজিৰ ৰেচিপিটো হ'ল গানাম। গানাম মানে কি বস্তু হয় আৰু এই গানামটো কেনেকৈ কি দি পেলাই বনোৱা হয়, গানাম কোন সম্প্ৰদায়ৰ লোকে বনোৱা হয়, আপোনালোকক আজিৰ এই ভিডিঅ'টোত সম্পূৰ্ণকৈ ধুনীয়াকৈ বুজাই কৈ আছোঁ। আৰু গানামটো হ'ল মণিপুৰী সম্প্ৰদায়ৰ খাদ্য। এই গানামটোত কি আছে আপোনালোকক ধুনীয়াকৈ দেখুৱাই আছোঁ। আৰু গানাম হৈছে এবিধ পাতত দিয়া মাছ। পিছে কি পাতত দিয়া হৈছে, কেনেকৈ দিয়া হৈছে, আৰু ইয়াতে মণিপুৰী সম্প্ৰদায়ৰ কিছুমান সেউজীয়া মছলা দি থোৱা আছে। পিছে কি সেউজীয়া মছলা হয় তাকে আপোনালোকক দেখুৱাব বুলিকৈ এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ আৰু সকলোৱে ভাল পাব আশা কৰিছোঁ। তেনেহ'লে আহক বলক মোৰ এই ভিডিঅ'ৰ মাজলৈ। আজি তেন্তে আপোনালোকক দেখুৱাম মোৱা মাছ পাতত। মণিপুৰী মানুহে মোৱা মাছ কেনেকৈ বা সৰু মাছ কেনেকৈ পাতত দি খায় তাৰে ৰেচিপি অলপ আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। এয়া ধুনীয়াকৈ মোৱা মাছ সোপা মানে পেট লেতেৰা আছিলে যে পেটত, সেই সোপা ধুনীয়াকৈ গুচাই ল'লোঁ প্ৰথমতে গুচাই লৈ এতিয়া নিমখ আৰু হালধি অলপমান দি পেলাই সানি থোৱা আছে। খিলা পাতে পালোঁ, 5 খিলা পাতকে হেৰি কৰি দিওঁ, এইকেইটাতে কৰি দিওঁ। আৰু মাছ পাতত দিয়াৰ যোগাৰসমূহ এইয়া মই ধুনীয়াকৈ যোগাৰ কৰি লৈ আহিলোঁ। গোটেই সোপা মণিপুৰী মছলা, গোটেই সোপা বুলি ক'লে ভুল হ'ব দেই। এয়া হ'ল নৰসিংহ আৰু হালধি পাতটো চিনি পাইছে, লগতে আছে এয়া মান ধনিয়া, আৰু এই দুবিধ খালি এবিধ মণিপুৰী মছলা হয় আৰু এবিধ মণিপুৰী মছলা। লগতে আছে এয়া মণিপুৰী পিঁয়াজ, দেখিছেনে? এই সোপা দি এতিয়া মই ইয়াতে ধুনীয়াকৈ সৰু সৰুকৈ কুটি ল'ম। কুটি লৈ পেলাই ইয়াতে ধুনীয়াকৈ মিক্স কৰিম। এতিয়া এইবোৰ কুটি বাছি ল'লোঁ। কুটি বাছি লোৱাৰ পিছতে জলকীয়াটো কুটি লৈছিলোঁ আৰু অলপমান এয়া আদা এটুকুৰা লৈ লৈছোঁ। আদাটো তাৰমানে ৰুকনিত এটা ৰুকি লওঁ। হৈ গ'ল। এতিয়া মই মিক্স কৰিবলৈ ওলাইছোঁ। আগতে তাৰমানে এইটো অলপমান ইয়াৰে মোৱা মাছ অলপমান ঘৰৰ তাৰমানে বিলাহী দি বনাবৰ কাৰণে হেৰি কৰিছিলোঁ। একেলগতে নিমখ আৰু হালধি ঘঁহি লৈছিলোঁ। তাৰপিছতে এতিয়া মই এই পাতবিলাক এনেকৈ গোটেই সোপা দি দিম একেলগতে। অলপমান হালধি দিয়া আছে যদিও অলপমান দিম আৰু অলপমান, কাৰণ সেইটো আছিলে অলপমান মানে নামতে তাৰমানে ফ্ৰাই কৰিবৰ কাৰণে তাৰমানে দিছিলোঁ যে, সেইটো কাৰণে। আৰু এতিয়া মই এইবিলাক অলপমান আৰু জোখতে অলপমান দি লৈছোঁ। চাই ল'ব আপোনালোকেও কিমান বস্তুবিলাকৰ অনুযায়ী আপোনালোকৰ এটা জোখ থাকিব, সেইটো অনুযায়ী দিলে হ'ল। তাৰপিছতে জিৰা 2 চামুচ, নিমখ অলপমান দি সানি থোৱা আছিলে গতিকে আৰু অলপমান দি দিম। তাৰপিছত 1 চামুচমানৰ জোখাৰে মিঠাতেল অলপমান, তাৰপিছত ধুনীয়াকৈ হাতেৰে মিক্স কৰিম। বৰ ধুনীয়া গোন্ধ এটা ওলাইছে মিঠাতেলটো দি দিয়াৰ লগে লগে। মিঠাতেল, তাৰপিছতে আদা, সেইবোৰ আছে যে, আৰু মছলাবিলাক আছে যে, সেইকাৰণে ইমান ধুনীয়া গোন্ধ এটা ওলাইছে। বিভিন্ন সম্প্ৰদায়ৰ জাতিৰ বিভিন্ন খাদ্য প্ৰণালীবোৰ বিভিন্ন বেলেগ নহয় জানো? আৰু মণিপুৰী মানুহৰ কেনেকৈ তাৰমানে মাছ পাতত দিয়ে, আজি তাকে আপোনালোকক দেখুৱালোঁ। মাছ পাতত দিওঁতে কি দিয়ে আৰু কি ৰকমত খায়, কেনেকৈ খায়, তাৰে আপোনালোকক মই দেখুৱাওঁ বুলিকৈ আজি এই ৰেচিপি ভিডিঅ'টো আগবঢ়ালোঁ। হৈ গ'ল এইটো ধুনীয়াকৈ
হেৰি মিক্স কৰা হৈ গ'ল এতিয়া পেকিঙত লাগি যাওঁ পেকিং কৰিবলৈ এই পাতখিলা আজি মোৰ অলপমান কম হ'ল আজি মোৰ পাতখিলা 5 খিলা মানহে পালোঁ তাৰমানে 5 খিলামান পালোঁ নহয় 5 খিলামানহে আনিলোঁ তাৰমানে আজি ধুনীয়াকৈ ইমূৰ এনেকৈ কৰি ল'লোঁ এয়া এনেকৈ পাতিছোঁ যাতে পিছত পেকিং কৰোঁতে যাতে সুবিধা হয় যদি লাগে আৰু 2 খিলামান মই লাগিলে ছিঙি লৈ আহিম ঘৰতে আছে যিহেতু চিন্তা নাই এতিয়া মাছবোৰ দি দিওঁ এতিয়া ধুনীয়াকৈ ইমূৰৰ পৰা সিমূৰ এনেকৈ পেকিং কৰি যাওঁ আৰু মোবাইলটো প্ৰথমতে ষ্টেণ্ড এখনত ৰাখি লওঁ ইমূৰৰ পৰা সিমূৰ এনেকৈ পেকিংটো কৰিলে হৈ যাব পাতখিলা কম আছে গতিকে আৰু মই 3 খিলামান মই ছিঙি লৈ আহিছিলোঁ এতিয়া গোটেই ধুনীয়াকৈ এইবোৰ পেকিং কৰিব লাগিব যাতে ওলাই নাযায় আৰু এইটো এনেকৈয়ে ৰাখিম তাৰমানে দেখিছেনে পেকিংটো এয়া পেকিংটো মই এইটো এনেকৈ আৰু এতিয়া মই তাৱাখনতে বহাম আৰু এতিয়া মই এই হেৰি পাতত দিয়াটো মাছৰুম পাতত দিয়াটো খালি হেৰিয়াত দিছিলোঁ এই প্ৰথমতে চচত দিছিলোঁ মানে প্ৰথমতে পানীৰ ভাপত সিজাইছিলোঁ কিন্তু এইটো মই এতিয়া ডাইৰেক্ট এনেকৈ দি দিম এইটো দিলোঁ দিয়াৰ পিছত এতিয়া কি কৰিম অলপমান ওপৰতে ভাৰী বস্তু মানে গধুৰ বস্তু এটা উঠাই থৈ দিম মূৰটো আছে যিহেতু উৰালটো আছে উৰালটো ওপৰতে উঠাই থৈ দিম অলপমান ভাৰীটো দি দিছোঁ 15 মিনিট বা 20 মিনিটৰ পিছতে আকৌ এইটো হেৰি কৰি দিম উলট পালট কৰি দিম অলপমান নমাই দিলোঁ আৰু এইফালে দেখিছেনে এইবিলাক ৰঙা যে হৈ আছে এইবিলাক পানী ওলাইছিল পানী ওলাই পেলাই শুহি গ'ল তাৰমানে তলৰ পিনে শুহি গৈছে সেয়ে টাৱাটোত লাগি ধৰিছে এতিয়া অলপমান ইলুটি কৰি চাই লওঁ মানে শিলুটি কৰি চাওঁ আৰু শিলুটিটো কেনেকুৱা হৈ আছে চাওঁ ইফালে এনেকৈ এইয়া এনেকৈ হৈছে দেখিছেনে পিছফালটো এইটো আকৌ সিজাব লাগিব নহয় গতিকে আকৌ এবাৰ এনেকৈ দি দিলোঁ আকৌ এইটো উঠাই দিওঁ এইটো হ'লেই হ'বলা খুলি চাওঁ ছাইডৰখিনি হেৰি হৈ গৈছে পুৰি গৈছে পাতবিলাক পুৰি গৈছে এয়া ছাইডৰ এই পিছফালৰ এইকেইটা পাতবিলাক ধুনীয়াকৈ পুৰিলে এতিয়া ঠাণ্ডা হ'ব দিওঁ এটা নমাই লৈ আহিলোঁ অলপমান এতিয়া ঠাণ্ডা হ'বলৈ দিওঁ এনেকৈ টিপি চালে গম পায় পানী আছে নে নাই বুলি কিন্তু টাইট হৈ আছে তাৰমানে পানী ইয়াৰে যিমানখিনি পানী মানে শুকাবলগীয়া আছে গোটেইখিনি শুকাই গৈছে মোৱা মাছ থাকে মানে সৰু মাছ থাকে মানে মোৰ তাৰমানে পাতত দি খোৱাৰ হেঁপাহটো মানে একেবাৰে আহিয়ে যায় আৰু খুব মানে পাতত খোৱাৰ হেঁপাহ তাৰমানে মোৰ মোৱা মাছ পালে সৰু মাছ পালে হ'ল আৰু বেলেগ খোৱা নোখোৱা কথা নাই মই মানে পাতত দি খোৱাৰ মানে হেঁপাহটো বহুত যে পাতত দি খামেই তাৰমানে এনেকৈ এইটো হৈ গ'ল ধুনীয়াকৈ মাছটো খুব ধুনীয়া হৈছে মাছটো এতিয়া
এইডোখৰতে অলপমান উলিয়াই পেলাই চাওঁ। আমাৰ তাৰমানে মণিপুৰী মানুহে এইটোত আৰু নহৰু চহৰু দি পেলাই হেৰি কৰি নাখায়, এইটো কি বটি পেলাই নাখায় আৰু এইটো যেনেকুৱা আছে তেনেকৈয়ে ফ্ৰাই টাইপত ড্ৰাইড যেনেকৈ আছে তেনেকৈ কৰিয়ে খায়। এয়া চাওক ইমান ধুনীয়া। আপোনালোকেও এনেকৈ কৰি খাই চাবচোন, হেৰি নকৰাকৈ, এই বটি নোলোৱাকৈ এনেকৈ ধুনীয়াকৈ শুকান হ'ব লাগিব কালি দেই। দুয়ো ইলুটি সিলুটি কিন্তু ধুনীয়াকৈ হেৰি কৰিব লাগিব, উল্টা পাল্টা কৰিব লাগিব। তাৰপিছতে যেতিয়া শুকান হৈ যাব ন, অলপ ফ্ৰাই টাইপৰ হৈ যাব, তেতিয়া এনেকৈ খাই চাবচোন। স্ম'ক চিকেন তেনেকৈ তাৰমানে স্ম'ক ফিছ, এক প্ৰকাৰ এইটো স্ম'ক ফিছ হয়। কিন্তু আমি তাৰমানে আকৌ নহৰু চহৰু দি পেলাই পটাত বটি পেলাই বা মিক্সিত মানে মাৰি পেলাই নাখাওঁ, আমি এনেকৈয়ে খাওঁ। মানে মণিপুৰী মানুহবিলাকে এনেকৈয়ে খায়। আপোনালোকেতো যিহেতু জানে মইতো মণিপুৰী ছোৱালী হওঁ, অসমীয়াহে বোৱাৰী হ'লোগৈ পিছত। এয়া ধুনীয়াকৈ উলিয়াই দিলোঁ, ধুনীয়াকৈ শুকান হৈ গৈছে। এয়া ধুনীয়াকৈ শুকান হৈ গৈছে, ধুনীয়াকৈ মুৰমুৰীয়া এইটো দেখিছেনে, মুৰমুৰীয়া হৈছে এইটো ধুনীয়াকৈ। আৰু অলপমান চফ্ট, অলপমান মুৰমুৰীয়া তেনেকুৱা টাইপৰ হয়। আৰু খাবলৈ যে ইমানেই সোৱাদ হয়, মানে হালধি পাতত দিলেতো মানে হালধি পাতৰ গোন্ধটো জানেই আপোনালোকে, যিহেতু বিৰাটেই ভাল আৰু ইমানে ধুনীয়া গোন্ধ নহয় জানো। এই আছিলে আজি মোৰ মোৱা মাছ পাতত দিয়াৰ ভিডিঅ'টো। গতিকে বন্ধু বান্ধৱীসকল কেনে পালে কমেণ্ট কৰি জনাই দিব, আৰু লগতে লাইক এটা কৰিব নাপাহৰিব। নতুন বন্ধু বান্ধৱীসকলে যদি আজি মোৰ এই ভিডিঅ'টো প্ৰথমবাৰ পাইছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব দেই। এয়া হৈ গ'ল মণিপুৰী গানাম। লাইটটো জ্বলাই দিওঁ। এইটোক কয় মণিপুৰী গানাম। গা মানে হ'ল মাছ, গানাম মানে পাতত দিয়া মাছ। এয়া ধুনীয়া হৈছেনে বাৰু, দেখিছেনে? এয়া